নমস্কাৰ পুনৰবাৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ যেহেতু সমাজৰ বিভিন্ন সমস্যা আজিলৈ আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু এই ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হ'ব কাৰণ এইটো কাৰণে কৈছোঁ যে বিভিন্ন সামাজিক সমস্যাৰ লগতে আজি এই যেটো মই বিষয় আজি উপস্থাপন কৰিবলৈ লৈছোঁ আপোনালোকৰ সন্মুখত মই বৰ্তমান যি মৰিয়নি শিৱপুৰ অঞ্চলত আছোঁ আৰু এইটো পবিত্ৰ গগৈ নামৰ এজন ব্যক্তিৰ ঘৰ এই পৰিয়ালটো আপোনালোকে দেখিছে এইগৰাকী পবিত্ৰ গগৈ লগতে মাতৃ লগতে দুটি সন্তান আৰু তেওঁৰ পত্নী এই পৰিয়ালটোৱে কিন্তু বিগত 3 বছৰে এটা সংগ্ৰাম কৰি আহিছে এখন জীৱন মৃত্যুৰ যুঁজৰ লগত যুঁজি আছে আৰু এই আপুনি কণমানিটো দেখিছে এটি কণমানি কিন্তু এই কণমানিটিয়ে 9 মাহৰ পৰা জন্মৰ 9 মাহৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰে যুঁজি আছে আপুনি তাৰ মুখখন চাওক আসলতে হিউ যেন কিবা এটা গম পাইছে যে তাৰ ভিতৰত থকা যেটো ৰোগ সেই ৰোগটোৰ কাৰণে হি আসলে কেনেদৰে যুঁজিবলগীয়া হৈছে প্ৰতিদিনে যুঁজিবলগীয়া হৈছে আৰু এই যেটো পৰিয়াল পবিত্ৰ গগৈ পৰিয়াল যেটো তেওঁ এজন গাড়ী চালক পুত্ৰৰ চিকিৎসাৰ বাবে পবিত্ৰ গগৈ ইতিমধ্যে তেওঁৰ যিখন উপাৰ্জনৰ সম্বল গাড়ীখন বিক্ৰী কৰিছে ঘৰৰ মাটি বিক্ৰী কৰিছে আসলে এই সন্তানক নিজৰ সন্তানক বচাবৰ কাৰণে এই পিতৃ মাতৃহালে বা পৰিয়ালটোৱে সৰ্বস্ব উজাই দিছে এইখিনি আপোনালোকক জনাই থওঁ ইতিমধ্যে এই শিশুটিৰ চিকিৎসা আৰম্ভ হৈছে সেই দায়িত্ব ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে লৈছে আজি তেওঁলোকৰ পৰিয়ালটো বাংগালোৰ অভিমুখে ৰাওনা হ'ব বাংগালোৰত এই শিশুটিৰ যেটো ৰোগ হৃদযন্ত্ৰৰ যেটো ৰোগ ভুগি আছে তাৰ চিকিৎসা হ'ব এই শিশুটিৰ হৃদযন্ত্ৰটোৱে কিন্তু মাত্ৰ 20% কামহে কৰি আছে আৰু তেওঁলোকে খুব আশাৰে ওলাইছে বাংগালোৰ অভিমুখে শিশুটি পুনৰ সুস্থ হৈ আহিব ভাল হৈ আহিব এটি নিম্ন মধ্যবিত্ত পৰিয়ালৰ কাৰণে এই যেটো চিকিৎসা ব্যয় কৰাটো কোনো পধ্যে আসলতে সম্ভৱ নহয় তেনে অৱস্থা চৰকাৰৰ যেটো পদক্ষেপ এই শিশুসকলক বা হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হোৱা শিশুসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যেটো ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে বা স্বাস্থ্য বিভাগে হেতু সঁচাকৈ আমি হলাক ল'ব লাগিব এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে শিশুটিৰ নাম হৈছে হৃদয় গগৈ পিতৃয়ে খুব মৰমেৰে নামটো ৰাখিছিল কিন্তু কণমানি হৃদয়খনত এতিয়া ডাঙৰ অসুখে লগ দিছে কিন্তু যুঁজিব লাগিব জিয়াই তুলিব লাগিব এই শিশুটিক আৰু মই আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে আপোনালোকে দেখিছে শিশুটিয়ে কেনেদৰে আসলতে তাৰো বেয়া লাগিছে হিউ চকুপানী টুকিছে অতিকৈ এটা কৰুণ দৃশ্য দুখ লগা এটা দৃশ্য মই আপোনালোকৰ প্ৰতি আসলতে এটা অনুৰোধ জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যেহেতু কণমানি হৃদয়খন ভাল কৰিবলৈ যাওঁতে ইতিমধ্যে পৰিয়ালটো সৰ্বশান্ত হৈ গৈছে চৰকাৰে মাত্ৰ যেটো চিকিৎসা ব্যয় লগতে মাতৃ আৰু পুত্ৰৰ যেটো অহা যোৱা খৰচটো বহন কৰিছে কিন্তু যেহেতু এওঁলোকৰ লগতে এজন পুৰুষ যাব লাগিব সেইবাবে পিতৃ পবিত্ৰ গগৈও তেওঁলোকৰ লগত যাব ইতিমধ্যে তেওঁলোকৰ হাতত ফুটা কৰি এটা নাই বুলি ক'ব পাৰি কাৰণ তেওঁলোকে নিজৰ ঘৰ মাটি বা যিমানখিনি হাছতীয়া ধন আছিল এই শিশুটিৰ চিকিৎসা নামত ব্যয় কৰিছে তেওঁলোকে যাবলৈ এটা চিন্তিত হৈ পৰিছে বাংগালোৰত তেওঁলোক যাব লাগিব থাকিব লাগিব খাব লাগিব সেইসমূহ ব্যয় সেইসমূহ টকা তেওঁলোকে ক'ত পাব ইতিমধ্যে পিতৃয়ে ধাৰলৈ টকা লৈছে সুতলৈ টকা লৈছে পৰিয়ালটো এনে দুৰ্যোগপূৰ্ণ মুহূৰ্তত আপুনি অকমান যদি থিয় দিয়ে বা সহায় কৰে তেতিয়াহ'লে এই যেটো শিশু দেখিছে তাৰ মুখত পুনৰ হাঁহি বিৰিং উঠিব সি খেলিব পাৰিব সি পঢ়িব পাৰিব মই আসলতে ভিডিঅ'টো সেই উদ্দেশ্য লৈ বনাইছোঁ যে আপোনালোকে এই শিশুটিৰ পৰিয়ালটোক বা শিশুটিক পুনৰ জীৱনৰ কাৰণে কিছু সহায় কৰক আপোনালোকে যদি এই কণমানিটিক সহায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে সহায় কৰিব পাৰিব মই শিশুটিৰ মাতৃৰ যেটো স্কেনাৰ গুগল পে স্কেনাৰটো মই দি দিছোঁ লগতে তেওঁলোকৰ বেংক ডিটেইলছো মই দি দিছোঁ আপোনালোকে তেওঁ সহায় কৰিব পাৰিব যি পাৰে যেনেকৈ পাৰে আপোনালোকে সহায় কৰিব যেহেতু পৰিয়ালটো এইটো মুহূৰ্তত যেতিয়া বাংগালোৰলৈ যাব তেওঁলোকক যথেষ্ট পৰিমাণৰ টকা পইচা দৰকাৰ হ'ব থাকিবলৈ খাবলৈ পইচা প্ৰয়োজন হ'ব চিকিৎসা ব্যয়খিনি চৰকাৰে বহন কৰিছে বাকী আপোনালোকে তেওঁলোকৰ কাষত অকমান থিয় দিয়ক পৰিয়ালটোৱে সাহস পাব সকাহ পাব মানৱীয়তাৰ খাতিৰত আপোনালোকে সহায় কৰক যাতে শিশুটিয়ে সুস্থ হৈ আহি পুনৰ পঢ়িব পাৰে খেলিব পাৰে আৰু আমি কণমানিটিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আসলে বৰ বেছি কথা নহদো কিন্তু কেইটামান কথা এটা সুধিবলৈ চেষ্টা কৰিম তোমাৰ নামটো কি হৃদয় গগৈ স্কুল গৈছা পঢ়িছা ভালকে তোমাৰ অসুখ হৈছে নেকি হৈছে নি ক'ত হৈছে ক'ত হৈছে ক'ত হৈছে তাত হৈছে সঁচাকৈ হৃদয় আসলতে নামটো হৃদয় তাৰ কিন্তু আজি তাৰ হৃদয়তে কিন্তু অসুখ
হৃদয়ৰ নামটো আপোনালোকে কোনে দিছিলে? দেউতাকে পচন্দ কৰিছিলে নামটো, তাৰপিছত দেউতাকে সেই বাছি পেলাই দিছে আৰু। আৰু কেতিয়াবা সি কয় মানে এতিয়া দেখিছোঁ কান্দিছিলে সি কিছু সময় চকু পানী টুকিছিলে, এনেকৈ আগতেও কান্দে নেকি সি? কেতিয়াবা কান্দে বাৰু, ইমান খুব বেছি নহয়, কিন্তু ফূৰ্তিতে থাকে সি। কিন্তু সেইখিনি সময়তে মানে খুব বেয়া লাগে যেতিয়া সি ফূৰ্তি কৰি থাকে, সেইখিনি সময়তে বেয়া লাগে আৰু। তাৰপিছত মানে কেতিয়াবা কয় নেকি যে মোৰ এইটো হৈছে বা এনেকৈ কিবা কষ্ট পাইছোঁ, কয় নেকি? কেতিয়াবা কিবা এটা হ'লে মানে কয় বাৰু যে এনেকুৱা এটা হৈছে, আৰু খুব কাহ চাহ হ'লে মানে অলপ অসুবিধা হয় আৰু কষ্ট পায়। মানে জ্বৰ চৰ হ'লে মানে খুব বেছি বুকুখন অলপ বেছিকৈ মাৰে, মানে হেৰি হয়, ধপধপাই থাকে বেছিকৈ, সেই তেনেকুৱাই হয় আৰু। মানে এটা চাইড তাৰ অলপ ডাঙৰ, দেখাব পাৰিব নেকি অকণমান? হয়, বুকুখন এক চাইডে উঠা। এইটো একদম আপোনাৰ 9 মাহৰ পৰা এইটো এনেকৈ, তেতিয়া আপোনালোকে অলপ অনুমান কৰিছিলে কিবা এটা এনেকুৱা? কি কি কৈছিলে? মানে সৰুতে যেতিয়া চাইছিলোঁ তেতিয়া মানে অনুমান হৈছে যে কিবা এটা হৈছে নেকি, মানে এক চাইড ডাঙৰ। মই কওঁ যে ইয়াৰ এক চাইডটো কেলৈ ডাঙৰ, এক চাইড সৰু এক চাইড ডাঙৰ, কি কাৰণে? মাহঁতে কয় যে একো নহয়, এতিয়া জন্মতে হ'বও পাৰে, পাছত সমান হৈ যাব। মোৰ মানে তেতিয়া অলপ অনুমান কৰিছিলোঁ যে কিবা এটা হৈছে নেকি, কেলৈ ডাঙৰ হৈছে, কাৰণ মোৰ আগৰ ল'ৰাটো ডাঙৰটো তাৰ এনেকুৱা একো নাই, সেই জন্মতেতো সমান তেনেকৈ, এক চাইড ডাঙৰো নহয় এক চাইড সৰু নহয়। কিন্তু ইয়াৰ সৰুতে মই তেনেকুৱা ভাবিছিলোঁ যে কি কাৰণে ডাঙৰ। এতিয়া কি কেতিয়াবা বুকুখন চুই নিজে কিবা কয় নেকি তেনেকৈ? কয় যে মোৰ ইয়াত হৈছে, ইয়াতে বেমাৰ হৈছে, সি তেনেকৈ কয়। আচলতে কেনে এক দুখ লগা মুহূৰ্ত কণমানিটিৰ চক, সি বুজি পাইছে, সি সৰুতেই আচলতে এই বয়সতে বহুত কথা সি বুজি পোৱা হৈছে, উপলব্ধি কৰা হৈছে। যদি আপুনি ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মই এই পৰিয়ালটোৰ যি গুগল পে' স্কেনাৰ মই দি দিছোঁ, লগতে একাউণ্টৰ তথ্যখিনি মই আপোনালোকক দি দিছোঁ। আপোনালোকে পৰিয়ালটোক যিমান পাৰে সহায় কৰিব, আৰু আপোনালোকে যদি ভাবে যে আপোনালোকে কি সহায় আগবঢ়াইছে তেতিয়া আপোনালোকে সেই স্ক্ৰীনশ্বটটো কিমান কি সহায় আগবঢ়াইছে স্ক্ৰীনশ্বটটো আপোনালোকে মোৰ কমেণ্টত দিব পাৰিব বা মোক জনাব পাৰিব। আপোনালোকৰ সহায় সহযোগত আৰু আশীৰ্বাদত হৃদয় সুস্থ হৈ উঠিব, আমিও তাকে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।